হৃদয়ৰ কঁপনি উঠিছে। অসমৰ জনসাধাৰণে বিচাৰে যে জুবিন গাৰ্গৰ এই ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকজনকে তিল তিলকৈ শাস্তি দিব লাগে, তেওঁলোকৰ ওপৰত কঠোৰ বিচাৰ হ'ব লাগে। আজি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ যিদৰে এৰেষ্ট হৈছে আৰু যিবিলাকে এৰেষ্ট হোৱা নাই প্ৰত্যেকজনকে চুচুৰাই চুচুৰাই পুলিচ আৰক্ষীয়ে লৈ আহিব লাগে আৰু কঠোৰ জেৰাৰ সন্মুখীন হ'ব লাগে। আৰু এই বিচাৰ CBI হাতত অৰ্পণ কৰিব লাগে। জুবিন গাৰ্গ অসমৰ সম্পদ আছিল। এই বিশাল অসমৰ হৃদয়ত মানুহৰ হৃদয়ত বাস কৰিছিল। আমাৰ এইখন নাও খেল যোৱা সময়ত আপোনালোকে দেখা পাইছে 50,000ৰ ওপৰ মানুহ এই নাও খেল চাবলৈ আহে। এই নাও খেল একদম বৰপেটাৰ পৰা আৰম্ভ কৰি এইফালে পুৰা দক্ষিণ কামৰূপ সকলো মানুহ ইয়ালৈকে আহে। কিন্তু আজি জুবিন গাৰ্গ ডাঙৰীয়া নোহোৱাৰ কাৰণে আমাৰ যেন বুকুখন ক'ৰবাত খোলা হৈ আছে। আমি মানুহবোৰে শান্তিত যেন কোনো থাকিব পৰা নাই। জাতি ধৰ্মৰ ঊৰ্ধত এটাই নাম জুবিন গাৰ্গ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহামান্য সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই সেইদিনা গোটেই উৰেটো ৰাতি যেতিয়া তেওঁৰ কাৰণে এয়াৰপৰ্টত গোটেইটো ৰাতি তেওঁ থিয় হৈ আছে। আৰু পিছদিনাই আমি গৌৰৱ গগৈ ডাঙৰ নেতৃত্বত গৰিমা গাৰ্গৰ ওচৰত আমি সকলোৱে তেখেতৰ ওচৰত উপস্থিত হওঁ।